Hello and welcome to A4's Learn with Fun. Viewers, আজি আমি ঘৰতে কেনেকৈ বিশুদ্ধ ঘি প্ৰস্তুত কৰিব পাৰি চাওঁ আহক। ঘৰত প্ৰস্তুত কৰা ঘি খুব বিশুদ্ধ হয়। গাখীৰ যেতিয়া গৰম হৈ ঠাণ্ডা হ'ব তেতিয়া এনেদৰে ওপৰত যিখিনি ক্ৰীম আছিলে সেইখিনি এনেকৈ বান্ধ খায়। সেইখিনি আমি পাত্ৰ এটাত জমা কৰি ল'ম আৰু সদায় অলপ অলপকৈ জমা কৰি যাম। ভিউৱাৰ্ছ, ইয়াৰ আগতে মই এটা গাখীৰৰ পৰা কেনেকৈ পনীৰ তৈয়াৰ কৰিব পাৰি ভিডিঅ' আপলোড কৰিছিলোঁ। তাৰ লিংকটো ডেছক্ৰিপশ্যনত দি দিছোঁ, যদিহে আপোনালোকে চাব বিচাৰে চাব পাৰে। ঘৰত বনোৱা বস্তু খুব ফ্ৰেছ হয়। নিজৰ পৰিয়ালক ফ্ৰেছ খুৱাবৰ বাবে ঘৰতে তৈয়াৰ কৰি ল'ব পাৰোঁ। এয়া আমি গাখীৰৰ ক্ৰীমখিনি যেতিয়া বেছি পৰিমাণে জমা হৈছে, পাত্ৰ আমি এখন কেৰাহী লৈছোঁ আৰু তাত আমি ঢালি দিছোঁ। ঢালি দি ইয়াক খুব কম ফ্লেমত ভাজিব। তাৰপিছত এটা পাত্ৰ লৈ তাত এখন কটন কাপোৰ এনেদৰে ফিক্স কৰি ল'ব লাগিব, যাতে আমি তেল যেতিয়া ইয়াৰ পৰা পৃথক হ'ব কাপোৰখনত আমি চেকি থাকিব পাৰোঁ। লাহে লাহে তেল পৃথক হ'ব ধৰিছে, এয়া চাওক। পৃথক হোৱাৰ লগে লগে তেলখিনি এনেদৰে চেকি চেকি তাত ঢালি গৈ থাকিব লাগিব, কাৰণ একেলগে যদি আমি লাষ্টলৈকে এনেকৈ ভাজি লওঁ তেতিয়াহ'লে হয়তো তেলখিনি শুহি যাব। গতিকে আমি যেতিয়াই পৃথক হ'বলৈ ধৰে ক্ৰীমখিনিৰ লগত, যেতিয়াই তেলখিনি পৃথক হ'ব ধৰে এনেদৰে আমি চেকি থাকিব লাগিব। এনেদৰে চেকোতে চেকোতে ইয়াৰ পৰিমাণ কমি আহিছে। লাষ্টত যিখিনি ৰ'ব সেইখিনি ৰঙচুৱা হ'ব। এইখিনি গোটেই আমি কাপোৰত ঢালি দিম। এইখিনি ঢালি দি কাপোৰখনতেই চেকিব লাগিব। মন কৰিব যে গৰমে গৰমে চেকিব লাগিব, ঠাণ্ডা হ'লে হয়তো তেলখিনি নাইকিয়া হৈ যাব শুহি পেলাই। গতিকে গৰমে গৰমেই আমি এনেদৰে কাপোৰত দি তাক ভালদৰে চেকি ল'ম। এনেদৰে চেকাৰ পিছত এতিয়া কাপোৰখন খুলি আমি তাত চেপি দিব লাগিব ভালদৰে। চাওক, নিগৰিত তেল ওলাই আছে বহুখিনি। এনেদৰে তেল ওলোৱাৰ পিছত এই তেলখিনি এতিয়া ঠাণ্ডা হ'ব দিব লাগিব। আৰু এটা কথা মন কৰিব, ঠাণ্ডা হ'বহে দিব লাগিব, যাতে গোট নামাৰে। গোট মাৰিলে তেতিয়া আমি ইয়াক বটলত ঢালিব নোৱাৰিম। গতিকে এনেদৰে তেলখিনি ঠাণ্ডা হোৱাৰ পিছত কাঁচৰ বটল লৈছোঁ। কাঁচৰ বটল লৈ তাত আমি বাকি দিছোঁ। এনেদৰে প্ৰায় 5-6 ঘণ্টা থোৱাৰ পিছত দেখিব যে লাহে লাহে গোট মাৰিব ধৰিছে আৰু সম্পূৰ্ণ ঘিৰ
আকাৰ লৈছে। এনেদৰে আমি ঘৰতে ঘি প্ৰস্তুত কৰি ল'লোঁ, বিশুদ্ধ ঘি নিজৰ পৰিয়ালৰ বাবে। ধন্যবাদ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব।